সমাগত পঞ্চায়ত নিৰ্বাচন বিগত সময়ছোৱাত ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰাত ব্যৰ্থ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধি বোকাখাত সমষ্টিৰ কাজিৰঙাৰ এখন বাঁহৰ দলঙে উন্মোচন কৰিছে সমষ্টিৰ উন্নয়নৰ ফপুলা স্বৰূপ বিজেপি শাসিত মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাজিৰঙাৰ বসা গাঁৱৰ এই দলংখনেদি দৈনিক যাতায়াত কৰে ৭খন গাঁৱৰ শ লোকে জৰাজীৰ্ণ বাঁহৰ দলংখনে জলাকলা খুৱাইছে গাঁওকেইখনৰ ৰাইজক সৰকাৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ বাৰে আবেদন নিবেদন কৰিও সুফল নোপোৱাত ক্ষুভিত হৈ পৰিছে অঞ্চলবাসী এই সন্দৰ্ভত সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই সমাগত পঞ্চায়ত নিৰ্বাচন আৰু বিগত পঞ্চায়ত নিৰ্বাচনত ৰাইজক দিয়া যিসমূহ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হ'ল বোকাখাত সমষ্টিৰ মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ যিগৰাকী জনপ্ৰতিনিধি আছে সেই জনপ্ৰতিনিধিগৰাকী সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু যিসমূহ ইছ্যু সেই সময়ত প্ৰতিশ্ৰুতিসমূহ তেওঁলোকক ৰাইজক দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ যি মধ্য কাজিৰঙা গাঁও পঞ্চায়ত সেই গাঁও পঞ্চায়তৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ আমি ভিডিঅ' জাৰ্নেলিষ্ট সৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ আচলতে বোকাখাত সমষ্টিৰ যদি চোৱা যায় কাজিৰঙাৰ এই যিখন বাঁহৰ দলং এই বাঁহৰ দলঙে এতিয়া উন্মোচন কৰিছে সমষ্টি উন্নয়নৰ ফপুলা স্বৰূপটোৰ আৰু বিজেপি শাসিত মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাজিৰঙাৰ বসা গাঁৱৰ এই যিখন দলং আপোনালোকে দেখিছে এই দলংখনেদি দৈনিক যাতায়াত কৰে শ লোকে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ কিছু কণমানি শিক্ষাৰ্থীসকল এনেধৰণে প্ৰতিটো দিনতে তেওঁলোকে বিদ্যালয়লৈ যাবলগীয়া হয় আৰু ছাত্ৰ ছাত্ৰী ৰোগীকে ধৰি সকলো লোকে যাতায়াত কৰা এই যিখন দলং এই দলংখনে এক প্ৰকাৰ জলাকলা খুৱাইছে গাঁওকেইখনৰ ৰাইজক বাৰম্বাৰ নিজে নিৰ্মাণ কৰা এই যিখন দলং এই দলংখন পকীকৰণ কৰিবলৈ বাৰে আবেদন নিবেদন কৰিও বিফল হৈছে ইয়াৰ ৰাইজ আৰু সমষ্টি উন্নয়নত ব্যৰ্থ হোৱা অতুল বৰায়ো কাষতে থকা কাকৌখানী থানলৈ আহে যদিও এবাৰো নাহে এইসমূহ অঞ্চললৈ গতিকে এই মুহূৰ্তত যদি চোৱা যায় গাঁওখনৰ ৰাইজৰ এটাই অভিযোগ যে অতুল বৰাই কেৱল ভোট কিনিবলৈহে এই অঞ্চলবোৰলৈ আহে আৰু নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পাছত এবাৰো দেখা পোৱা নাযায় অতুল বৰাক আৰু অতি সোনকালে যদি এই দলংখন নিৰ্মাণ কৰি নিদিয়ে তেন্তে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ইতিমধ্যে তেওঁলোকে দিছে আৰু ইয়াৰ যিসকল দাঁতিকাষৰীয়া লোক সেই দাঁতিকাষৰীয়া লোকসকল আমাৰ সৈতে উপস্থিত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আমি এটা কথা উল্লেখ কৰিম যে এই যিখন দলং আচলতে এই দলংখনে বিভিন্ন সমস্যাত তেওঁলোকে পেলাইছে বিভিন্ন সময়ত ইয়াত দুৰ্ঘটনা হৈছে আৰু তাৰ পাছতো কিন্তু অতুল বৰাক বাৰে কোৱাৰ পাছতো এই দলংখনৰ কাম আগ নাবাঢ়ে গতিকে আপোনালোকে বাৰে এই দলংখন নিজে নিৰ্মাণ কৰি লোৱা হয় আৰু শেহতীয়াকৈ যদি চোৱা যায় পঞ্চায়ত নিৰ্বাচন আহিছে পূৰ্বৰ যিগৰাকী জনপ্ৰতিনিধি তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে যে এই দলংখন পকীকৰণ হ'ব কিন্তু আজিও সেয়া সম্ভৱ নহ'ল প্ৰত্যেক নিৰ্বাচনৰ আগমুহূৰ্তত জনপ্ৰতিনিধিসকল আহি গাঁৱৰ ৰাইজক ভোটটো বিচাৰে আৰু বিনিময়ত তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিয়ে ৰাস্তা পদূলি দলং নিৰ্মাণ কাৰোবাৰ ঘৰ বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে কিন্তু সেইখিনি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সকলো দিয়ে প্ৰতিশ্ৰুতি কিন্তু পিছত একো ফলপ্ৰসূ হৈ নুঠে আজি এই যিখন বাঁহৰ দলং আপোনালোকে এতিয়া দেখুৱাইছে এই দলংখনৰ লগত কেইবাখনো গাঁৱৰ সংযোগী এটা পথৰ দলং হয় আৰু এই দলংখন আজিলৈকে নহ'লে আমি গাঁৱৰে দুই এঘৰ মানুহে নিজৰ পইচাৰে এই দলংখন নিৰ্মাণ কৰি চলি আছোঁ আৰু পঞ্চায়ত ইলেকশ্যনৰ সময়তো সেয়া কৰি দিম বুলি কয় তাৰপিছত একো নকৰে আৰু আমাৰ মাননীয় বিধায়ক অতুল বৰাদেৱেও বহুতবাৰ প্ৰতিশ্ৰুতি দিছিলে দলংখনৰ কাৰণে আৰু আজিলৈকে সেয়া হৈ নুঠিলে আৰু লগতে মই সেইটোৱে কৈছোঁ যে নিৰ্বাচনৰ সময়লৈকে তেওঁলোকে প্ৰতিশ্ৰুতিবিলাক হেৰি কৰি থাকে আৰু কেৱল আধাৰশিলা নিৰ্মাণ কিন্তু পিছতো একো কাম নহয় অতুল বৰাই কাষতে থকা এই যিখন ঐতিহ্যমণ্ডিত কাকৌখানী থানলৈ বাৰে আহে তাতো কেইবাবাৰো তেখেতসকলক কোৱা হৈছে যে অত্যন্ত ব্যস্ত এই পথছোৱাৰ কাৰণে দলংখন নিৰ্মাণ কৰিব লাগে হয় আজি চাওক ইয়াত 10খনৰ ওপৰত গাঁও এইটো হৈছে এটা সংযোগী পথ 10খন ওপৰৰ গাঁও ৰাইজসকল ইয়াৰ পৰাই অহা যোৱা কৰে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীসকলো এইফালে অহা যোৱা কৰে আৰু মাননীয় অতুল বৰাদেৱো কাকথানলৈ আহি পেলাই আমিও তেখেতক বহুতবাৰ লগ কৰিছোঁ আৰু অৱগত কৰিছোঁ যে দলংখন আমাক অতি প্ৰয়োজন আপোনালোকে দলংখন কৰি দিয়ক তেওঁলোকে আহি পেলাই প্ৰত্যেকবাৰতে আমাক প্ৰতিশ্ৰুতিহে দিয়ে কেইবাটাও দুৰ্ঘটনাও ইতিমধ্যে সংঘটিত হৈছে আজি হ'ল কিছুদিন সমান্তৰালকৈ দলঙৰ সমান্তৰালকৈ কিন্তু পথছোৱাৰো কোনো ধৰণৰ তেওঁলোকে মেৰামতি আজিলৈকে একো মেৰামতি হোৱা নাই এতিয়াও ভাৰত চৰকাৰে কৈ থাকে যে ৰাস্তা পদূলি সকলো উন্নয়ন হৈ গ'ল দলং চলং সকলো উন্নয়ন হৈ গ'ল কিন্তু এতিয়াও বহু গাঁও আছে এতিয়াও বহুত দলং হোৱা নাই আৰু বহুত ৰাস্তা পদূলি এতিয়াও হোৱা নাই অহা যোৱা কৰিবলৈ যথেষ্ট সমস্যা হয় কিন্তু বহুত সমস্যা হয় কাৰণ আমাৰ ষ্টুডেণ্টবোৰ ইয়াৰ অহা যোৱা কৰি থাকে
তো ভয় হয় যে কেনেকৈ অহা যোৱা কৰিব কি কথা মাক বাপেকৰ চিন্তা হৈ থাকে তো কেনেবাকৈ যদি দলংখনৰ পৰা পৰি যায় তো সেইবোৰ ভয় থাকে মাক বাপেকৰ দলংখন হ'লে ভাল আছিলে এতিয়া আকৌ ইলেকশ্যন আহিব আকৌ প্ৰতিশ্ৰুতি দিব আপোনালোকৰ উত্তৰ কি হ'ব উত্তৰ মানে এনেকুৱা ধৰণৰ দলংখন হ'লে ভাল হয় আমাৰ কাৰণ প্ৰতিবাৰে আমাক প্ৰতিশ্ৰুতি দিয়ে প্ৰতিবাৰে আমি বিফল হওঁ এবাৰ ভাবিছোঁ যদি হয় আমাৰ কাৰণে ভাল হ'ব আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব নতুন প্ৰজন্মৰ কাৰণে ভাল হ'ব সেয়াই